মই বহুত কথা ভাবি আহিছিলোঁ সৰুকৈ কম, কিন্তু যেতিয়া মই ছাৰক শুনিলোঁ, জেইন ছাৰক, মোক এনেকুৱা লাগিলে যি মই প্ৰিপেয়াৰ কৰি আহিলোঁ সেইটো অলৰেডি জেইন ছাৰে কৈ দিলোঁ। কাৰণ I have been allotted 10 minutes and I wanted to say that much only. But sir, are you yourself a chartered accountant? Yes, I guessed it right. Our sir is himself a chartered accountant, so he knows very well যে chartered accountant কোৰ্ছৰ লগত কি কথা এছ'চিয়েটেড আছে। মই আপোনাক নিজৰ জাৰ্নিৰ কথা অকণমান ক'ব বিচাৰোঁ। I call myself an accidental chartered accountant. মই কেতিয়াও ভাবা নাছিলোঁ যে মই চাৰ্টাৰ্ড একাউণ্টেঞ্চি কোৰ্ছ কৰিম। মই ভাবি আছিলোঁ মই মেকানিকেল ইঞ্জিনিয়াৰিং কৰিম, জাষ্ট লাইক এনি আদাৰ চাইল্ড। যেতিয়া মই ক্লাছ 10 পাছ কৰিছিলোঁ তেতিয়া মোৰ ঘৰত মই ক'লোঁ যে মই মেকানিকেল ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ, মই ছায়েন্স ল'ব বিচাৰোঁ। তো মোৰ ঘৰৰ মানুহকেইটাই মোক চিম্পলি এটা কথা ক'লে, তুমি কিমান ঘণ্টা পঢ়া দিনত? জাষ্ট লাইক এভৰি আদাৰ ষ্টুডেণ্ট, মই লাষ্টত পৰীক্ষাৰ কাৰণে অকল 10-15 দিন পঢ়িছিলোঁ মেট্ৰিকৰ কাৰণে। I scored well, I scored 82%. বাট যেতিয়া মই ক'লোঁ মই ছায়েন্স ল'ম, মোৰ ঘৰৰ মানুহকেইটাই মোক মানা কৰি দিলে, ছায়েন্স ইজ নট ফৰ ইউ। ছায়েন্স পঢ়িবৰ কাৰণে ব্ৰিলিয়েণ্ট হ'ব লাগে, চিনচিয়াৰ হ'ব লাগে। কিন্তু তুমি ইমান চিনচিয়াৰ নাই, তুমি ছায়েন্স নল'বা, তুমি এক কাম কৰা কমাৰ্চ লৈ লোৱা। সেইটো আমাৰ ধাৰণা আছিল। সেইটো অকল মোৰ ঘৰৰ নহয়, মোৰ যিমান লগৰ আছিল যিকেইটা বহুত ব্ৰিলিয়েণ্ট আছিল, ইহঁতিতো লৈ ল'লে ছায়েন্স। ইহঁতি কোনোবা ইঞ্জিনিয়াৰিং কৰিলে, কোনোবা ডক্টৰী পঢ়িলে। কিন্তু যিকেইটা এভাৰেজ ষ্টুডেণ্ট আছিলে মোৰ লিখীয়া, ইহঁতৰ ঘৰৰ মানুহ বা ইহঁতি নিজে বা ইহঁতৰ বন্ধুসকলে ইহঁতক ক'লে কমাৰ্চ লৈ লোৱা, কাৰণে তোমালোক এভাৰেজ। এই ধাৰণাটো ভাঙিবৰ কাৰণে আজি মই আপোনাৰ আগত থিয় হৈ আছোঁ যে কমাৰ্চ এনেকুৱা কোৰ্ছ নহয় যিটো অকল এভাৰেজ ষ্টুডেণ্টছৰ কাৰণে হয়। কমাৰ্চ ইকনমিৰ বেকবোন হয়। Can you please take the next slide? Generally class 12 ষ্টুডেণ্ট যেতিয়া আহে সিহঁতি সেইটোৱে টেনশ্যন লয় যে আমি কি কৰিব লাগে। জেনেৰেল ষ্টুডেণ্ট যিকেইটা ব্ৰাইট হয় ইহঁতি ভাবে ইঞ্জিনিয়াৰিং কৰিম, মেডিকেল কৰিম। যিকেইটা একদম উইক হয় ইহঁতি ভাবে আৰ্টছ কৰিম, আৰু যিকেইটা এভাৰেজ হয় ইহঁতি ভাবে কমাৰ্চ কৰিম। এতিয়া এই ধাৰণাটো ৰাইট হয় নেকি? আমাৰ ছ'চাইটিত ইঞ্জিনিয়াৰ বা ডক্টৰৰ একচুৱেলি স্কেৰচিটি হয় নেকি? আৰু যিমান ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং ডক্টৰীত সোমায় বা এণ্ট্ৰেঞ্চ আফটাৰ 12 ইহঁতি যায়, এণ্ট্ৰেঞ্চৰ কাৰণে কোচিঙৰ কাৰণে প্ৰিপেয়াৰ কৰে, ইহঁতি চব কোৱালিফাই কৰিব পাৰে নেকি? যিমান আমি চাইছোঁ এই দুটা ফিল্ড দেখাত ডক্টৰী আৰু ইঞ্জিনিয়াৰ ইমান গ্লেমাৰাছ লাগে যে নিউমাৰাছ ষ্টুডেণ্টছ যিমান একোমোডেট হ'ব পাৰে ভাল ইঞ্জিনিয়াৰিং কলেজেছত বা মেডিকেল কলেজেছত, তাতকে 10 times 20 times ষ্টুডেণ্ট যায় এপ্লাই কৰিবৰ কাৰণে এইকেইটা এণ্ট্ৰেঞ্চৰ কাৰণে। লাষ্টত কি হয়, ইহঁতি কোচিঙত সেই যিটো আমি ভেৰ চাল বুলি কওঁ, দেখা দেখিকে চব মই ইঞ্জিনিয়াৰিং কৰিম, মই IIT যাম, আৰু আমি নিউজত চাই আছোঁ যে কি অৱস্থা হৈছে। ষ্টুডেণ্টকেইটা ডিপ্ৰেশ্যনত গৈ আছে, অৱস্থা বেয়া হৈ আছে। অনলি আউট অফ যদি 100 ষ্টুডেণ্টছ গৈছে 1%, 2%, 3%, 4% ছাকচেছফুল আছে। বাকীকেইটাই আফটাৰ হাৰ্ট ব্ৰেক দে কাম বেক, তাৰপিছত সিহঁতি চাকৰি বিচাৰে বা বিজনেছ ষ্টাৰ্ট কৰে। সেইকাৰণে মই আজি ইয়াত CA বিষয়ত অকণমান কথা ক'ব আহিছোঁ। আৰু কমাৰ্চৰ বিষয়ত, কমাৰ্চক আমি সদায় বাদ দিওঁ যে এইটো বেকআপ প্লেন, কিবা বেলেগ নহ'লে কমাৰ্চ কৰি ল'ম, বিজনেছ কৰি ল'ম। আমি সেই ধাৰণাটো ভাঙি পেলাই চিন্তা কৰিব লাগে যে কমাৰ্চ ইজ অলছ' এ কোৰ্ছ উইচ হেজ প্ৰমিনেণ্ট পটেঞ্চিয়েল, নিউমাৰাছ অপশ্যনছ। শ্লাইডটো চেঞ্জ কৰি ল'ম, মই একচুৱেলি পাহৰি গৈছোঁ। মই নিজৰ লেপটপৰ শ্লাইডটো চেঞ্জ কৰিছিলোঁ, একচুৱেলি কণ্ট্ৰলটো পিছপিনে আছে। নেক্সট শ্লাইড প্লিজ। মই অকণমান স্পীড হৈ গ'লোঁ। তো যেনেকৈ ছাৰো ক'লে, কমাৰ্চত আমাৰ ওচৰত ঢেৰ অপশ্যন আছে। CA আছে, CS আছে, CWA আছে, BCom আছে, MCom আছে, LLB আছে। আফটাৰ 12 আপুনি কমাৰ্চ লৈ পেলাই LLB কৰিব পাৰে, LLM কৰিব পাৰে, BBA কৰিব পাৰে, BMS কৰিব পাৰে, ইকনমিক্সত মাষ্টাৰ কৰিব পাৰে। কিন্তু এইকেইটাৰ ভিতৰত আপুনি চাৰ্টাৰ্ড একাউণ্টেঞ্চিটো কেলৈ কৰিব লাগে? নেক্সট শ্লাইড। চাৰ্টাৰ্ড একাউণ্টেঞ্চি এনেকুৱা কোৰ্ছ হয়, মই আপোনাক ক'ব বিচাৰিছোঁ আফটাৰ কমপ্লিটিং CA এটা ল'ৰা বা এটা ছোৱালীক আমি ক'ব পাৰোঁ হি ইজ নট এ জব চিকাৰ, হি ইজ এ জব ক্ৰিয়েটাৰ। এটা CA হৈ পেলাই সি 20টা 25টা 50টা মানুহ জব দিব পাৰে। CA অকল আমি যেনেকৈ চাওঁ CA হৈ গ'লে ভাল চাকৰি পাই যাব, তেনেকুৱা নহয়। মই নিজে CA কৰিছোঁ, CA কৰি পেলাই প্ৰেক্টিছ কৰি আছোঁ।
মই 10 বছৰ এজন CA লগত প্ৰেক্টিছ কৰিলোঁ, তেওঁৰ লগত পাৰ্টনাৰ আছিলোঁ। তাত আমাৰ ওচৰত 40টা মানুহ আছিলে। এতিয়া 2 বছৰ আগত মই বেলেগকৈ অফিচ খুলি লৈছোঁ, মোৰ আণ্ডাৰত 15টা মানুহ আছে। তো after qualifying CA, we are providing jobs instead of seeking jobs. This is one aspect, practice is one aspect. Other than practice also, মই হেতু কম যদি এটা ল'ৰা বা এটা ছোৱালীয়ে CA কৰে, সি সব সাবজেক্টছৰ বিষয়ে এনেকুৱা ইনডেপথ নলেজ পায়, যেনেকৈ ফৰ এক্সাম্পল ফাইনেন্স। যদি মই এটা বিজনেছ কৰিব বিচাৰোঁ, মই পইচা ক'ৰ পৰা পাম, কি কি চ'ৰ্চেছ আছে ফাইনেন্সৰ, বেংকৰ পৰা পইচাটো কেনেকৈ খুজিব লাগে, মোৰ ব্যৱসায়ত কি কি টেক্সেছ এপ্লাই কৰে, মই কি কি লাইচেন্সেছ ল'ব লাগে, সেইকেইটা সব বস্তু মই CA কোৱালিফাই কৰা আগতে শিকিব। এইটো নলেজ লৈ যদি মই বিজনেছ কৰোঁ, আপুনি চিন্তা কৰিব পাৰে আই উইল ডেফিনেটলি হেভ এ এজ অভাৰ মাই কম্পিটিটাৰ্ছ। ফৰ এক্সাম্পল আমাৰ ইণ্ডিয়াত কুমাৰ মংগলম বিৰলা ছাৰ আছে, তেওঁ এটা চাৰ্টাৰ্ড একাউণ্টেণ্ট আছে। আমাৰ অসমৰ যদি আমি কথা পাতোঁ, আমাৰ ডাঙৰ বিল্ডাৰ আছে ৰয়েল গ্লোবেল স্কুল, আপুনি নাম শুনিছে, তেওঁ প্ৰমোটাৰ যোন আছে তেওঁ CA আছে। তো আফটাৰ কোৱালিফাইং CA মানুহে বিজনেছো কৰি আছে আৰু বহুত ছাকচেছফুল বিজনেছ কৰি আছে, কাৰণে তেওঁ ইনফৰ্মড আছে, তেওঁৰ ওচৰত ডেটা আছে, তেওঁৰ ওচৰত নলেজ আছে। ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ CA অকল এটা ইনষ্টিটিউট হয়, যেনেকৈ আমি যদি ডক্টৰী কৰোঁ বা ইঞ্জিনিয়াৰিং কৰোঁ বা বেলেগ MBA কৰোঁ। ইণ্ডিয়াত ঢেৰ ইনষ্টিটিউটছ আছে, যেনেকৈ ছাৰে ক'লে যে কোনোবা এটা কোৰ্চ কৰিব যাওঁ, আমি যদি প্ৰাইভেট কলেজত যাওঁ, যদি মই MBA কৰিব বিচাৰোঁ, IIMতো যদি যাওঁ, প্ৰাইভেট নহয় IIM, কিন্তু তাত ফিজটো আছে 6 লাখ 7 লাখ পাৰ এনাম। ইঞ্জিনিয়াৰিং কৰিব যাওঁ, তেনেকুৱা ফিজ আছে 10 লাখ 12 লাখ পাৰ এনাম। আৰু তাৰ বেলেগ বেলেগ ইনষ্টিটিউটছ, বেলেগ বেলেগ কলেজ আছে। যদি মই ভাল এটা ইনষ্টিটিউটৰ পৰা কৰিছোঁ, টপ 10 ইনষ্টিটিউটৰ পৰা কৰিছোঁ, তেতিয়াতো মই ভাল চাকৰি পাম। কিন্তু যদি মই সৰু সুৰা ইনষ্টিটিউটৰ পৰা কৰিছোঁ MBA বা ইঞ্জিনিয়াৰিং, মই ভাল চাকৰি নাপাওঁ। কিন্তু CAত সেই প্ৰব্লেমটো নাই। CAৰ এটাই ইনষ্টিটিউট, আপনি যোৰহাটত বহি পেলাই পঢ়ি আছে, আপনি মৰিয়নীত বহি পেলাই পঢ়ি আছে, আপনি দেবৰাবাৰত পঢ়ি পেলাই পঢ়ি আছে, বা আপনি গাঁও এটা ৰাজৈ লিখা আমাৰ ওচৰত এটা গাঁও আছে, তাত সৰু গাঁৱত আপনি বহি পেলাই পঢ়ি আছে, আপনি পঢ়ি আছে আণ্ডাৰ দ্য ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অফ ইণ্ডিয়া। সব মানুহে চাই সি দিল্লীত বহি আছে, মুম্বাইত বহি আছে বা গাঁও এটাত বহি আছে, হি গেটছ দ্য সেম চাৰ্টিফিকেট, হিজ চাইন হেজ দ্য সেম পাৱাৰ্ছ, সবৰ ইকুৱেল ভেলিউ। সবতকৈ ডাঙৰ বস্তু CA কোৰ্চত যে সব ষ্টুডেণ্ট ক'ৰ পৰা আহিছে, কি বেকগ্ৰাউণ্ড, একো মতলব নাই, কোন কলেজৰ পৰা কি কৰিছে, আফটাৰ কোৱালিফাইং CA হি হেজ দ্য সেম ভেলু এজ এ লিডিং চাৰ্টাৰ্ড একাউণ্টেণ্ট অফ ইণ্ডিয়া। আমাৰ ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অফ ইণ্ডিয়া 1949ত ফৰ্ম হৈছিলে, আৰু এইটো ৱৰ্ল্ডৰ সবতকৈ লাৰ্জেষ্ট একাউণ্টিং বডি হয়। আমাৰ ইণ্ডিয়াত 4.07 লাখ মেম্বাৰ্ছ আছে। আপুনি নিজে চিন্তা কৰিব পাৰি 140 crores পপুলেশ্যনত CA কিমান আছে, অকল 4 লাখ। আমাৰ ফাইনেন্স মিনিষ্টাৰ, আমাৰ প্ৰাইম মিনিষ্টাৰে টাৰ্গেট কৰিছে ইণ্ডিয়া $10 বিলিয়ন ইকনমি বনাব লাগে। এই ইকনমিটো বনাবৰ কাৰণে, তাৰ অডিটিং কৰিবৰ কাৰণে বা ফাইনেন্সটো চাবৰ কাৰণে আমাক 4 লাখ CA নাই, আমাক এটলিষ্ট 10-15 লাখ CA লাগিব। কিমান স্কোপ আছে CA কোৰ্চত আৰু কিমান কম ষ্টুডেণ্টে CA কোৱালিফাই কৰে। আমাৰ এতিয়া জাষ্ট অকণমান দিন আগত ৰিজাল্ট আহিলে, মে'ত যিমান এপিয়াৰ কৰিলে, আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট অকল 4-5টা CA কোৱালিফাই কৰিছে গোটেই যোৰহাট ডিষ্ট্ৰিক্টত। আপুনি চিন্তা কৰিব পাৰে, ইমান ডাঙৰ যোৰহাট ডিষ্ট্ৰিক্ট, তাত অকল 4টা CA। আৰু যদি আপুনি ডেটা চাই, ইঞ্জিনিয়াৰ কিমান হ'ল যোৰহাটত 1 বছৰত, বা MBA কিমান হ'ল, ডক্টৰ কিমান হ'ল, নাম্বাৰ উইল গো ইন টু মাল্টিপল অফ 10s or it may go above 100, but CA অকল 4টা। পুৰা যোৰহাটত মোৰ যিমান নলেজ আছে, অকল 40-50টা প্ৰেক্টিচিং CA আছে যোৰহাট ডিষ্ট্ৰিক্টত। ইমান ডাঙৰ যোৰহাট, ইমান বিজনেছ আছে, ইমান স্কুলছ, কলেজেছ, হস্পিটেলছ, হোটেলছ আছে, কিন্তু ইহঁতৰ একাউণ্টছ, GST সব চাবৰ কাৰণে অকল 40-50টা মানুহ। 50টা মানুহ আৰু আহি গ'লেও কামৰ একো কমি নাই। বিং এ চাৰ্টাৰ্ড একাউণ্টেণ্ট, আপুনি বেলেগ প্ৰফেশ্যনত চাব, আপুনি যদি ইঞ্জিনিয়াৰিং এটা সুধিব যে ইঞ্জিনিয়াৰ, মোৰ ল'ৰাটো এতিয়া পঢ়িছে, তাক ইঞ্জিনিয়াৰ পঢ়াম নি, সি কৈ দিব নপঢ়াব। কিন্তু বিং এ CA, মই ইয়াত থিয় হৈ পেলাই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনাৰ স্কুলৰ ল'ৰা ছোৱালীক CA কাৰণে পঠিয়াওক। ইমান আমাক দৰকাৰ আছে CA। মই নিজে CA হৈ পেলাই কম্পিটিশ্যন বিচাৰি আছোঁ, আহক। ইমান স্কেৰচিটি আছে। এতিয়া CA কোৰ্চৰ বিষয়ে সৰুকৈ ইয়াত দেখুওৱা হৈছে, ছাৰে এনে আপোনাক অকণমান গাইড কৰি দিছিলে, মই অকণমান সৰুকৈ কৈ দিওঁ আপোনাক। CA একদম স্মলকৈ কৈছোঁ, 2টা ৰুটৰ পৰা আমি কৰিব পাৰোঁ। আইদাৰ
আফটাৰ 12 পাছ কৰি পেলাই আমি ডাইৰেক্ট CA সোমাই যাব পাৰোঁ এন্ট্ৰেন্স এক্সাম এটা দি পেলাই, বা আফটাৰ গ্ৰেজুৱেশ্যন আমি ডাইৰেক্ট এন্ট্ৰি স্কিমৰ পৰা CA সোমাব পাৰোঁ। সিন্স টাইম ইজ শ্বৰ্ট, মই বহুত ডিটেইলত গোটেই প্ৰচেছটো আপোনাক কোৱা নাই, সৰুকৈ অকল কৈছোঁ। যদি 12 পাছ কৰি পেলাই কোনোবাই CA কৰিব বিচাৰে, সি এটা এন্ট্ৰেন্স এক্সাম দিব লাগিব। এন্ট্ৰেন্স এক্সাম দি পেলাই তাৰ অৰিয়েণ্টেশ্যন আৰু ITT বুলি দুটা কোৰ্চ হয়, সেইকেইটা কমপ্লিট কৰি পেলাই সি CA ইণ্টাৰমিডিয়েট লেভেলৰ কাৰণে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। ইণ্টাৰমিডিয়েট লেভেলত তাৰ দুটা পৰীক্ষা হয়, দুটা গ্ৰুপ বুলি পৰীক্ষা। সেই পৰীক্ষা যদি সি ক্লিয়াৰ কৰি লয়, সেই পৰীক্ষা ক্লিয়াৰ কৰাৰ পিছত তাৰ 2 বছৰৰ প্ৰেক্টিকেল ট্ৰেইনিং হয়। ছাৰে অলৰেডি আপোনাক প্ৰেক্টিকেল ট্ৰেইনিঙৰ বেনিফিটটো কৈ দিলে। এটাতো আপুনি কাম শিকি আছে ৰিয়েল টাইম, প্লাছ আপুনি আৰ্ণ কৰি আছে। ইটছ লাৰ্ণিং উইথ আৰ্ণিং। আপোনাৰ কোৰ্চত যেনেকৈ ছাৰে ক'লে 77,000 ফিজ আছে, আৰু মোৰ দেন এ লাখ আপুনি অকল ইণ্টাৰ্ণশ্বিপতো পাই যায়। তো আপোনাৰ প্ৰেক্টিকেলি এক্সপিৰিয়েঞ্চ একো নাই। সেই 2 বছৰ ইণ্টাৰ্ণশ্বিপত আপুনি কামো শিকিব, প্লাছ আপুনি আৰ্ণো কৰিব। তাৰপিছত আপুনি ফাইনেল এক্সাম এপিয়াৰ কৰিব আৰু আপুনি CA কোৱালিফাই হৈ যাব। দিছ ইজ ওৱান ৱে। দ্য আদাৰ ৱে ইজ BCom গ্ৰেজুৱেশ্যনৰ পৰা আপুনি ডাইৰেক্ট এণ্ট্ৰি ল'ব পাৰে। ডাইৰেক্ট ইণ্টাৰমিডিয়েট ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই ইণ্টাৰমিডিয়েট এক্সাম দি পেলাই ক্লিয়াৰ কৰি ইণ্টাৰ্ণশ্বিপ কৰক, ফাইনেল দিয়ক, ফাইনেল দি পেলাই কোৱালিফাই কৰক। তো আইদাৰ 10+2 পিছত কৰিব পাৰে বা গ্ৰেজুৱেশ্যনৰ পিছত কৰিব পাৰে। 10+2 পিছত কৰিলে এটা এণ্ট্ৰেন্স এক্সাম, এটা এক্সাম আৰু বাঢ়ি যায়। আৰু BCom কৰি বা BA কৰি পেলাই আহিলে এটা এক্সাম কমি যায়, ডাইৰেক্ট ইণ্টাৰমিডিয়েট লেভেলত আহি যায়। ফিজৰ নেক্সট স্লাইড। ফিজৰ কথা আপোনাক অলৰেডি ছাৰে ক'লে যে টোটেল ফিজ ইনক্লুডিং ইণ্টাৰমিডিয়েট, ফাউণ্ডেশ্যন, ফাইনেল, তাৰ বাবে অৰিয়েণ্টেশ্যন, ITT, বুকছ, এভৰিথিং মিলাই পেলাই টোটেল ফিজ আছে 77,000 ফ্ৰম বিগিনিং টু এণ্ড, উইচ ইজ মানে কি ক'ম মই, আজিৰ ডেটত স্কুলৰ এটা ফিজো যদি আপুনি চিন্তা কৰে না, প্ৰাইমেৰী স্কুল, মোৰ ছোৱালী প্লে স্কুলত যায়, তাই এতিয়া 2 বছৰ হৈছে, তাৰ প্লে স্কুলৰ 1 বছৰ খৰচ আছে 77,000। এণ্ড এইটো CA গোটেই এণ্টায়াৰ কোৰ্চৰ খৰচ আছে 77,000। তাতো আপুনি 1 লাখ টকা আকৌ ঘূৰাই পাব প্ৰিন্সিপালৰ পৰা এজ ষ্টাইপেণ্ড। মানে নাথিং, পিনাটছ, সেইটোৱে কম আৰু তাতো ছাৰে আপোনাক ক'লে যদি আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী যদি CA কৰে, ইহঁতে 75% কনচেশ্যন পায় ইন ফিজ। 75% কনচেশ্যন মানে 3/4 ফিজ মাফে হৈ যায়, অকল 1/4 দিব লাগে, অকল 25% দিব লাগে। আৰু যেনেকৈ নেক্সট স্লাইড, যেনেকৈ মই আপোনাক ক'লোঁ যে CA অকল চাকৰি নহয়, CA আপোনাক ইমান নলেজ দিয়া হয়, প্ৰেক্টিকেল নলেজ, বিজনেছ বিষয়ে, হাউ মানি ফ্ল'জ, হাউ গভৰ্ণমেণ্ট ৱৰ্কছ, হাউ টেক্সেছ ৱৰ্ক, ফাইনেন্স কেনেকৈ আহে, চব বিষয়ত আপুনি ইমান কথা জানে যে আপুনি CA কৰাৰ পিছত যি আপুনি ভাবে সেইটো আপুনি কৰিব পাৰে। ফৰ এক্সাম্পল, আপোনালোক শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে, অন দ্য ডাইচ, য়েছ, বা অডিয়েন্স শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে। আপোনাৰ ফেভৰেট বিজনেছ চেনেল কোনটো? ক'ত আপুনি শ্বেয়াৰ মাৰ্কেটৰ নিউজকেইটা চায়? এনিৱান? CNBC আৱাজ? এনিৱান এলছ? Zee Business of Managing Editor Anil Singhvi, he is also a chartered accountant. If we see Indian politics, Mr. Piyush Goyal, our minister, he is also a chartered accountant. Here on the screen, apuni dekhibo pare Namita Thapar, ami Shark Tank-ot চাওঁ, তেওঁ chartered accountant হয়। Aman Gupta, তেওঁকো আমি Shark Tank-ot চাওঁ, তেওঁ entrepreneur, তেওঁ এটা chartered accountant হয়। তো এনেকুৱা এমিনেণ্ট পাৰ্চনেলিটি আৰু ঢেৰ আছে, যেনেকৈ মই আপোনাক CA কুমাৰ মংগলম বিৰলা, তেওঁৰ কথা ক'লোঁ, তেওঁ ইমান ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট, তেওঁ চাৰ্টাৰ্ড একাউণ্টেণ্ট হয়। তো আফটাৰ পাৰ্চুইং CA, ইট ইজ নট নেচেচাৰী যে আপুনি অকল প্ৰেক্টিছে কৰিব বা আপুনি অকল চাকৰিয়ে কৰিব। এতিয়া ইয়াত আপুনি চাব পাৰে CA শিৱানী শ্বাহ, তেওঁ এটা এথলিট হয়, তেওঁ ইণ্টাৰনেশ্যনেল কেটল বেট এথলিট হয়, CA আছে, কিন্তু তেওঁ স্পৰ্টছত ফিউচাৰ বনাই আছে। তো CA কৰি পেলাই এইটো নেচেচাৰী নহয় যে অকল জব বা প্ৰেক্টিছ, লটছ অফ অপৰচুনিটিজ, নাম্বাৰাছ অপৰচুনিটিজ আছে, আপুনি যি ভাবে সেইটো কৰিব পাৰে। CA আপোনাক ইমান নলেজ দিব। সায়েন্স আপোনাক সেইটো নিশিকায় যে এটা বস্তু কেনেকৈ বনোৱা যায়, কিন্তু বনোৱাৰ পিছত তাক কেনেকৈ চলাব লাগে সেই বস্তুটো আপুনি শিকি যাব CA কৰিব। উইথ দিছ আই উড লাইক টু থেংক ইউ। এণ্ড নেক্সট স্লাইড প্লিজ। তো ইউ হেভ মাই নম্বৰ।
ইনষ্টিটিউটৰ নম্বৰো ইয়াত দিয়া আছে, ইনষ্টিটিউটৰ মেইল আইডিও ইয়াত দিয়া আছে, আৰু মোৰ পাৰ্চনেল নম্বৰ আৰু মেইল আইডিও ইয়াত দিয়া আছে। আপোনালোক যদি আপোনাৰ স্কুলত বা আপোনাৰ ষ্টুডেণ্টছক CA বিষয়ত কিবাও জানিব বিচাৰে, আপুনি এনি টাইম এনি আৱাৰ অফ ডে মোক ফোন কৰিব পাৰে, মোক ৰিচ কৰিব পাৰে। মই ইয়াতে যোৰহাটতে থাকোঁ, ইয়াৰে মানুহ হয়, বাহিৰৰ পৰা অহা নাই। যেতিয়াও আপুনি ভাবে মোক মাতিব পাৰে, মোৰ লগত পাতিব পাৰে। আপোনাৰ ষ্টুডেণ্টছক যি গাইডেঞ্চ লাগে CA বিষয়ত, সেইটো মই এনি টাইম দিবলৈ সাজু আছোঁ। থেংক ইউ।